বানপীড়িতসকলক সাহায্য আগবঢ়াবৰ বাবে আমি অবিনশ্বর গোষ্ঠীৰ তৰফৰ পৰা কেইগৰাকীমান সদস্য শিৱসাগৰলৈ যাবলৈ বুলি সাজু হৈছোঁ। আমাৰ লগত কেইগৰাকীমান সমাজ সচেতন ব্যক্তিও লগ খাইছেহি। ইতিমধ্যে আমি 7 বজাতেই ডিমৰুগুৰিত সকলোখিনি লগ খালোঁ আৰু মেঘালী দেৱীৰ ঘৰত যিখিনি বস্তু গোটাই থোৱা হৈছিল সেই সকলোবিলাক বস্তু উঠাই দিয়া হৈছে। আমি এইকেইদিন যথেষ্ট কষ্ট কৰি কাপোৰ কানি, ডেটল, ফেনাইল, চাবোন, খোৱা বস্তু বা চেনিটেৰী নেপকিন বিভিন্ন বস্তু আমি গোটাই থৈছিলোঁ। এই সকলোবিলাক বস্তু ডিমৰুগুৰিত আমি কিছুমান বস্তু আমি গাড়ীত তুলি দিলোঁ আৰু এতিয়া আমি আহি পুৰণি গুদাম পাইছোঁহি। পুৰণি গুদামত এই বস্তুবিলাক তুলি থকা হৈছে। পিঞ্জু শৰ্মাৰ ঘৰতো কিছুমান বস্তু আমি গোটাই থৈছিলোঁ। সেই বস্তুবিলাকো এতিয়া বোজাই কৰি দিয়া হৈছে। 3খন গাড়ী লৈছোঁ। এইখন এখন গাড়ী আৰু এখন বলেৰো গাড়ী লোৱা হৈছে। তাৰোপৰি আৰু এখন সৰু গাড়ীও লোৱা হৈছে। এয়া বস্তুবিলাক আমাৰ প্ৰত্যেকেই নিজে নিজেই গাড়ীত তুলি দিছে। এয়া আমাৰ মেইন পাইলট। আমি আহি এয়া বোকাখাট পালোহি। বোকাখাটত এয়া খাবলৈ বহিছোঁ, কাৰণ সকলোৱে যিহেতু ঘৰত চাহ খাইহে আহিছিল, এতিয়া চবেই লুচি পুৰি খাবলৈ বহিছে। এয়া মেঘালী মোৰ কাষতে আছে, আনফালে পিঞ্জুহঁতো আছে, এয়া বৰুৱা দা, বৰঠাকুৰ দা, ৰঞ্জন দা, আনফালে এইকেইজনী হৈছে নিহাশ্ৰী আৰু এয়া পিঞ্জু। বোকাখাটৰ পৰা আহি আমি যোৰহাটত কিছু সময় ৰ'লোঁ আমাৰ সভাপতি প্ৰণৱ বৰঠাকুৰ ছাৰৰ আত্মীয়ৰ ঘৰত। তাতো বানপানী উঠিছিল। এতিয়ালৈকে কাৰেণ্ট অহাই নাই। তাত কিছু সময় ৰৈ আমি পুনৰ শিৱসাগৰলৈ বুলি যাত্ৰা কৰিলোঁ। আমি আহি শিৱসাগৰ পালোহি। শিৱসাগৰৰ কেইখনমান ভিতৰুৱা গাঁৱৰ ফালে আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিলোঁ। এয়া দেখিছে পানীৰ মাজেদি আহি আছোঁ। এয়া মাজত এটা সৰু বাট আৰু পানীৰ মাজেদি আমি আহি আছোঁ। গোটেইখন সাগৰ। এতিয়া আমি বানপীড়িতসকলক সহায় আগবঢ়াবৰ বাবে এই ৰাস্তাটো দিয়ে ভিতৰৰ গাঁৱলৈ গৈ আছোঁ। গোটেই অঞ্চলটো জলমগ্ন হৈ পৰিছে। পানী এতিয়াও ঘৰবিলাকৰ পৰা ওলাই যোৱা নাই। আমি যিবিলাক বস্তু আনিছোঁ সকলোবিলাক তেওঁলোকক দি থৈ যাম আৰু তাৰ ভিডিঅ'ও আমি পাছত আপলোড কৰিম। আপোনালোকে যথেষ্ট সহায় কৰিছে। বস্তু সামগ্ৰী দি সহায় কৰাৰ উপৰিও আৰ্থিকভাৱেও সহায় কৰিছে। বিশেষকৈ আমাৰ গাড়ী ভাড়াৰ কাৰণে যথেষ্ট সমস্যা হৈছিল, সেইখিনিও আপোনালোকে সহায় কৰিলে, তাৰ বাবে অশেষ ধন্যবাদ। আজিৰ দিনটোৰ স্মৃতি ৰক্ষা কৰিবৰ বাবেই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চাই থকাৰ বাবে।